আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 455 সংখ্যক তিৰুভাৱ তিথি। নাম কীৰ্তনেৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। হৰিনামৰ ধ্বনিৰে জীপাল ৰাজ্যৰ চৌদিশ। প্ৰথমে আপোনাক লৈ গৈছো বৰপেটা সত্ৰলৈ। সত্ৰনগৰী বৰপেটাত 7 দিনীয়াকৈ পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰুভাৱ তিথি। আজি পুৱাৰে পৰা নাম কীৰ্তনেৰে জীপাল হ'ল বৰপেটা সত্ৰ। পৰম্পৰা অনুসৰি বিয়লি থুল বৃন্দাবন হাতীৰ বাপুসকলে সত্ৰত প্ৰদান কৰিব কৰভাৰ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাটো আধ্যাত্মিক পৰিৱেশ। লোকাৰণ্য হৈ পৰিল ভকত বৈষ্ণৱেৰে। পুৱাৰে পৰা চলিল নাম প্ৰসংগ। হৰিনাম গাই গুৰুজনাক স্মৰণ কৰি শ্ৰদ্ধা যাচিলে যুৱক যুৱতীসকলে। তিৰুভাৱ তিথিত গুৰুজনাক সেৱা জনাবলৈ যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰতো ভকত বৈষ্ণৱৰ ভিৰ। নাম প্ৰসংগেৰে পুৱাৰে পৰা জীপাল হ'ল ঢেকীয়াখোৱা বৰনামঘৰ। সকলোৱে চাকি ধূপ জ্বলাই শৰণ ল'লে গুৰুজনাৰ চৰণত। একেদৰে সত্ৰ নামঘৰৰ সমানে গুৱাহাটী মেডিকেল কলেজ হাস্পতালতো পালন মহাপুৰুষৰ তিৰুভাৱ তিথি। নিজৰ কৰ্মব্যস্ততাৰ মাজতো গুৰুজনাক স্মৰণ কৰি শ্ৰদ্ধা নিবেদিলে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীকে ধৰি GMCH কৰ্তৃপক্ষই। য'ত প্ৰদৰ্শনীৰ জৰিয়তে জিলিকাই তুলিলে মহাপুৰুষজনাৰ সৃষ্টিৰাজি। আমাৰ এটাই কথা যে বাহিৰৰ ল'ৰা ছোৱালী যিখিনি আহে শংকৰদেৱৰ যি মহান প্ৰতিভা, সেই প্ৰতিভাটো তেওঁলোকৰ মাজত যাতে তেওঁলোকে কি আছিলে, তেওঁ কেনেকুৱা আমি বৈষ্ণৱ ধৰ্ম কেনেকৈ প্ৰচাৰ কৰিছিলে, বৈষ্ণৱ ধৰ্ম কি কিমান প্ৰসাৰ, সেই গোটেইখিনি চাবৰ কাৰণে আমি এই কামটো আমি হাতত লৈছিলোঁ আৰু সেই এটা ক্ষুদ্ৰ প্ৰয়াস। ইফালে নতুন দিল্লীতো প্ৰৱাসী অসমীয়াই পালন কৰিলে গুৰুজনাৰ তিৰুভাৱ তিথি। দিল্লীত থকা অসমীয়া পৰিয়াল লগ হৈ স্মৰণ কৰিলে গুৰুজনাক। নামেৰে মুখৰ হ'ল নতুন দিল্লীৰ আকাশ বতাহ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।